নমস্কাৰ। অসমৰ ভূগোলৰ আজি 18 নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ নদীদ্বীপ উমানন্দক অন্য কি নামেৰেও জনা যায়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে দেৱগিৰি, বি দিয়া আছে শিৱপুৰ, চি দিয়া আছে নন্দালয় আৰু ডি দিয়া আছে ভস্মাঞ্চল। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভস্মাঞ্চল। অসমৰ নদীদ্বীপ উমানন্দক ভস্মাঞ্চল নামেৰেও জনা যায়। বিখ্যাত ভৈৰৱকুণ্ড অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে তিনিচুকীয়া, বি দিয়া আছে লখিমপুৰ, চি দিয়া আছে ওদালগুৰি আৰু ডি দিয়া আছে শোণিতপুৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ওদালগুৰি। ভৈৰৱকুণ্ড অসমৰ ওদালগুৰি জিলাত অৱস্থিত। সংৰক্ষিত পক্ষী উদ্যান হিচাপে স্বীকৃতি পোৱা অসমৰ দ্বিতীয়খন পক্ষী উদ্যানৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে দীপৰ বিল, বি দিয়া আছে বৰদৈবাম বিলমুখ, চি দিয়া আছে পানীদিহিং আৰু ডি দিয়া আছে উল্লেখিত এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বৰদৈবাম বিলমুখ। সংৰক্ষিত পক্ষী উদ্যান হিচাপে স্বীকৃতি পোৱা অসমৰ দ্বিতীয়খন পক্ষী উদ্যানৰ নাম হৈছে বৰদৈবাম বিলমুখ। বৰনদীক কোন চনত সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1942 চনত, বি দিয়া আছে 1952 চনত, চি দিয়া আছে 1965 চনত আৰু ডি দিয়া আছে 1971 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1942 চনত। বৰনদীক 1942 চনত সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল। ঐতিহাসিক নৱগ্ৰহ মন্দিৰ তলত উল্লেখ কৰা কোনটো পাহাৰত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে চন্দ্ৰভাৰতী পাহাৰ, বি দিয়া আছে সন্ধ্যাচল, চি দিয়া আছে নীলাচল আৰু ডি দিয়া আছে চিত্ৰাচল পাহাৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চিত্ৰাচল পাহাৰ। ঐতিহাসিক নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত অৱস্থিত। অসম বুৰঞ্জীত বৰপেটা জিলাক কি বুলি কোৱা হয়? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে বৰভেটি, বি দিয়া আছে বৰঠাই, চি দিয়া আছে সত্ৰভূমি আৰু ডি দিয়া আছে সত্ৰক্ষেত্ৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি সত্ৰভূমি। অসম বুৰঞ্জীত বৰপেটা জিলাক সত্ৰভূমি বুলি জনা যায়। প্ৰাচীন কালত খাগৰিজান বুলি অসমৰ কোনখন জিলাক জনা গৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মৰিগাঁও, বি দিয়া আছে নগাঁও, চি দিয়া আছে বঙাইগাঁও, ডি দিয়া আছে দৰং। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নগাঁও। প্ৰাচীন কালত খাগৰিজান বুলি নগাঁও জিলাক জনা গৈছিল। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে নলবাৰী, বি দিয়া আছে নগাঁও, চি দিয়া আছে গুৱাহাটী আৰু ডি দিয়া আছে ডিব্ৰুগড়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নলবাৰী। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় অসমৰ নলবাৰী জিলাত অৱস্থিত। শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ অসমৰ কোনখন পাহাৰত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে সন্ধ্যাচল পাহাৰ, বি দিয়া আছে চিত্ৰাচল, চি দিয়া আছে শ্ৰীসূৰ্য আৰু ডি দিয়া আছে চন্দ্ৰভাৰতী। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চন্দ্ৰভাৰতী পাহাৰ। শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ চন্দ্ৰভাৰতী পাহাৰত অৱস্থিত। খুমটাই বিধানসভা সমষ্টি অসমৰ কোনখন জিলাৰ অন্তৰ্গত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে যোৰহাট, বি দিয়া আছে গোলাঘাট, চি দিয়া আছে নগাঁও, ডি দিয়া আছে বঙাইগাঁও। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোলাঘাট। খুমটাই বিধানসভা সমষ্টি গোলাঘাট জিলাৰ অন্তৰ্গত। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে বিখ্যাত গংগা পুখুৰী অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শিৱসাগৰ, বি দিয়া আছে যোৰহাট, চি দিয়া আছে নলবাৰী, ডি দিয়া আছে কামৰূপ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব।
আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।